যোৱাকালি আপোনাৰ 12:15-14 তেনেকুৱামান বজাত মানে যেতিয়া নিশা মই নিশা নিশা এতিয়া মানে মই শুব গৈছোঁ আৰু মই আৰু মোৰ ভাইটি এটা আছিলে আমি শুব লৈছোঁ আৰু সেইটো সময়ত কি হৈছে আপোনাৰ প্ৰথমে গুলিৰ নিচিনা চাউণ্ড মানে ব্লেংক ফায়াৰ যেনেকৈ কৰে তেনেকৈ মানে ঠাও গৈছে লগে লগে মই উঠি আহিছোঁ আৰু মোৰ ভাইটিটোৱে দৰ্জা খুলি যাব লৈছে মই বোলো নালাগে বুলি তাৰপিছত মাও উঠি আহিছে তাৰপৰা মানে ৰুমৰ পৰা মই মাৰ ওচৰত গৈছোঁ মাক ক'বলৈ মাও উঠি আহিছে তেনেকৈ মা উঠি আহোঁতে আমি হেৰি হৈছোঁ মাজৰ ৰুমটো যোনটো মাজৰ ৰুমত হেৰি হৈছোঁ আকৌ ফুটাৰ পাছত মই মাক কৈছোঁ আপুনি অলপ ছাইড হৈ দিয়ক দৰ্জাখনৰ পৰা ছাইড হৈ দিয়ক কৈছোঁ মানে গুলি যেনেকৈ ব্লেংক ফায়াৰ যেনেকৈ কয় তেনেকৈ দুবাৰ মানে আপোনাৰ 5 ছেকেণ্ড 4 ছেকেণ্ডৰ মূৰে ফুটিছে মানে দুবাৰ ফুটিছে তেনেকৈ মাক কৈছোঁ ছাইড হৈ দিয়ক কৈছোঁ মই দৰ্জাৰ পৰা মানে তেনেকৈ দৰ্জাখন কাঠৰ ন তেনেকৈ তাৰপিছত দেউতাক উঠাৰ পাছত বাহিৰত আমাৰ এই ড্ৰাইভাৰজন আছিলে ড্ৰাইভাৰজনক ফোন মাৰিলোঁ হাউচ গাৰ্ডখিনি উঠিলে তেনেকৈ উঠাৰ পাছত চালোঁ ওচৰে পাজৰে তেনেকৈ তাৰপিছত ডিব্ৰুগড়ত ফোন মাৰিলে ডিব্ৰুগড় কণ্ট্ৰল ৰুমত ফোন মাৰি পিনে তাহাঁতৰ পৰা আধা ঘণ্টা 20 মিনিটৰ পাছত আহিলে সিহঁতে জেয়াৰ কৰিলে তাকে আপোনাৰ আগতো 2001 চনত আমাৰ ইয়াত আগতো গুলি ইয়াত ফুটাই থৈ গৈছিলে আগতে এনেকৈ কোনে ফুটাইছিলে এনেকৈ তাকে আৰু পুলিচে আৰু আমাক তদন্ত কৰিব লাগে যিহেতু যোনে এইটো কাম কৰিছে যি কৰিছে পুলিচে মানে এনেকুৱা ল'ব লাগে আৰক্ষী আহিছিলে নেকি? আৰক্ষী আহিছিলে কি কৈছে আৰক্ষীয়ে? আৰক্ষী আহি সোধ কৰিলে সোধ কৰাৰ পাছত দেউতাক এইটো কেনেকৈ কিবা হেৰি আছে নেকি এনেকৈ তেনেকৈ সেইবোৰ সোধাৰ পাছত দেউতাই ক'লে আৰু আৰক্ষীক মানে তেনেকৈ আপোনালোকে এইটো কি সন্দেহ কৰিছে? গুলি বুলিয়ে সন্দেহ কৰিছে? এইটো গুলি হয় গুলি মানে নিশ্চিত আৰু নিশ্চিত এইটো কাৰ্টুজ তেনেকৈ চাইছিলে কাৰ্টুজ তেনেকৈ পোৱা নাই মানে ওচৰৰ পৰা বৰ দূৰৰ পৰা নহয় তাকে উচিত তদন্ত ল'ব লাগে যিহেতু আগতো দুবাৰ আমাৰ ঘৰত 2000 আৰু 2001 চনত গুলি বাৰুদ পৰিছে ইয়াত তেনেকৈ এবাৰলৈকে থাৰ্ড টাইম হৈছে আমাৰ তাকে আৰু তেহঁতে মানে উচিত তদন্ত ল'ব লাগে তাকে আমি আহ্বান জনাইছোঁ তেখেতক যোৱাকালি নিশা 12:15 মই সেই সময়ত টোপনিত আছিলোঁ আৰু ঘৰৰ মোৰ পৰিবাৰ আৰু ল'ৰা সিহঁতি তাতেই আৰু গেম খেলি আছিলে মোবাইলত খেলি থাকোঁতে সেই সময়তে সিহঁতি চাউণ্ড শুনিলে ডাঙৰকৈ বহুত জোৰেৰে মানে চাউণ্ড হৈছে এই ওচৰতে পদূলি মুখৰ তাৰ পৰা সেই প্ৰথমটো হোৱাৰ পিছত সিহঁতি মোক উঠোৱা নাই ছেকেণ্ডটো যেতিয়া আকৌ হ'ল সিহঁতি কৈছে এইফালে আহা এই ৰুমত এই দৰ্জা কাষত নাথাকিব অলপ এইফালে আহক ছেকেণ্ড আকৌ এবাৰ হ'ল তাৰপিছত মোক উঠালে সিহঁতি গৈ দেউতাক উঠাই দিয়া বুলি ক'লে মোক উঠাই মেলি অলপ পিছত আমি 20 মিনিটমান ভিতৰত থাকি যেনি তেনি এনে চালোঁ কেমেৰাটো চাইছোঁ CC কেমেৰা চাই মেলি তাৰপিছত আমি লাহেকৈ ওলাই আহিলোঁ বাহিৰলৈ আহি মেলি আমাৰ গাৰ্ডৰ আছিলে সিহঁতি ওলাই মেলি আমি যেনি তেনি চালোঁ ক'ৰবাত লাগিছে নি গুলি চুলি ৱালে তাৰপিছত দেখিছোঁ ক'তো একো নাই তাৰপিছত বাহিৰত অলপ দেৰি আমি এঘণ্টামান বাহিৰতে আছোঁ প্ৰায় 3-3:30লৈকে আমি তেনেকেই আছোঁ আৰু সেই সময়ত হ'ল আমাৰ পুলিচ হাউচ গাৰ্ডে ফোন মাৰিলে সিহঁতৰ কণ্ট্ৰল ৰুমৰ পৰা চাবুৱালৈ মাৰিলে চাবুৱাৰ পৰা ইয়ালৈ পেট্ৰলিং পাৰ্টি আহিলে আৰক্ষী আপোনালোকে কিবা জনাইছে নেকি এই ক্ষেত্ৰত তেখেতলোকে একো জনোৱা নাই তেখেতলোকে কৈছে কোনে কৰিছে কি আমাক সুধিছে আমিতো নাজানো কোনে কৰিছে এইটো বস্তু আপুনি গুলি বুলি অনুমান মানে গুলি আগতেও হৈছে আগতে 2000 চনত হ'ল 2001 চনত হ'ল এইবাৰ 3বাৰ মোৰ নাম চামচাম চাংৱাল মোৰ ঘৰ তিনিচুকীয়া হয় লেখাপানী মই এতিয়া হাউচ গাৰ্ডে থাকোঁ বা চলতি আমি 3জন থাকোঁ ইয়াতে তাৰমানে আমি 2 ঘণ্টা 3 ঘণ্টা মূৰে এনেকৈ চেঞ্জ কৰি ডিউটি মাৰি থাকোঁ যোৱাকালি এনেকৈ হঠাৎ মই ডিউটি মাৰিছিলোঁ সেইদিনাখন যোৱাকালি তেতিয়া আপোনাৰ 12:30 পাৰ হ'ল আৰু সেইটো টাইমতেই মানে একচুৱেলি মানুহজন দেখি নাপালোঁ দূৰৰ পৰা ফায়াৰিং কৰিছিলে বাৰু ব্লেংক ফায়াৰ মাৰিছিলে গুলি শব্দ গধূলি শব্দই হয় তাৰপৰা মই হাঠিয়াৰ লৈখিনি বাহিৰলৈ ওলাই আহিছিলোঁ তাৰপৰা চাইছিলোঁ এইফালে গাড়ী ঘোঁৰাও দেখি পোৱা নাই কিন্তু অলপ দূৰত্বৰ পৰা গুলিয়াইছে নিচিনা সম্ভৱ হয় আৰু কিন্তু মানুহ দেখি নাপালোঁ কিবা কাৰ্টিজ বা কিবা অৱশিষ্ট চাইছিলোঁ ৰাতিপুৱাও চাইছিলোঁ পোৱা নাই সম্ভৱ এইটো বুটলি নিছে নেকি কাৰ্টিজকেইটা কেইজাই গুলি চলাইছে দুবাৰ মাৰিলে প্ৰথম ফ্ৰণ্ট চাইডে এইফালে মাৰিলে তাৰপৰা পিছফালে এবাৰ মাৰিলে দুবাৰ মাৰিলে আগতো 2 বছৰ আগতে আকৌ তেতিয়াতো মই নাছিলোঁ 2001 চনত হৈছিলে বোলে তেতিয়া মই নাছিলোঁ বাৰু মোতকৈ ছিনিয়ৰ মানুহ আছিলে নেকি আগত ইয়াতো মানুহ চেঞ্জ হৈ থাকে আমাৰ পুলিচৰ মানুহ প্ৰায় 2001 চনতো হৈছিলে বুলি কৈছে ছাৰে কোৱা মতে সম্পূৰ্ণ কেইজন থাকে আপোনালোকে আমি 4জন থাকোঁ এজন PSO আমি গাৰ্ডত 3জন থাকোঁ হাউচ গাৰ্ড
গোটেইকেইজনে শুনিছে আপোনালোকে? হয় হয় গোটেইখিনি ওচৰে পাঁজৰে মানুহখিনিও শুনি পাইছে, আমিতো ইয়াতে আছোঁ, চুবুৰীয়াকেইটাও শুনি পাইছে, আমাৰ এইফালে দোকানো আছে। ময়ো ৰাতিপুৱা উঠি সুধিলোঁ চবকে, কৈছে আমিও শুনি পাইছোঁ বুলি কৈছে।